সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই মাছৰ কণীৰ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো হৈছে মাছৰ কণীৰ পকৰা বনাম মই। এয়া মই বেচন একাপ লৈ লৈছোঁ, লগতে মছলা অলপমান লৈছোঁ। এয়া মই মাছৰ কণীখিনি ফেটি লৈছোঁ, ফেটি পেলাই বাউল এটাত ঢালি লৈছোঁ। তাতে মই গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ ঢালি দিছোঁ আৰু লগতে যোগ কৰি দিছোঁ আপোনাৰ নহৰু আদা পেষ্ট এচামুচ, কেঁচা জলকীয়া অলপমান আৰু পিঁয়াজ কুটা এটা ডাঙৰ পিঁয়াজ। তাতে বেচন একাপ মই ঢালি দিছোঁ, হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ ঢালি দিছোঁ। গোটেইখিনি মিশ্ৰণ মই ভাল ধৰণে মিলাই ল'ম। খুব যাতে মছলাখিনি ভাল ধৰণে সান খায়। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। প্ৰায় হৈ গ'ল মোৰ এতিয়া বনাবলগীয়া। এতিয়া বনাম মই। গেছত পেন এখন পাতি দিছোঁ, গৰম হ'লত মই তেল ঢালি দিছোঁ। মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই, আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। এয়া মই দি দিছোঁ। খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে কোনোবাই যদি খোৱা নাই খাই চাবচোন, খাবলৈ ভাল লাগে। চাহৰ লগত খাব পাৰি, ভাতৰ লগতো খাব পাৰি। খুবেই ভাল লাগে আৰু বৰ সহজ হয় বনাবলৈ, পটককৈ হয়। আৰু দি দিছোঁ মই পেনত। দিয়াৰ লগে লগে হৈয়ে যায়, ওলট পালট কৰি দিছোঁ মই। ভাল লাগিলে লাইক এটা কৰিব। চেনেলটোত নতুনসকলে মোক ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া চাওকচোন মোৰ হৈ গ'ল, কিমান ধুনীয়াকৈ ভিতৰলৈকে সিজি গৈছে। মুচমুচীয়াকৈ সিজ খাই গৈছে, মুচমুচীয়া হৈছে। এয়া চাওকচোন কিমান ভাল লাগিছে। দেখিবলৈ যিমান ভাল নহয়, খাবলৈও ভাল লাগে। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব যিসকলে খোৱা নাই। আজিলৈ আহোঁ, নমস্কাৰ।